শীতৰ হাতত ধৰি ভোগালী আহিছে নৰানীত সূৰ্যোদয়ৰ চিকমিকনি হুকান পথাৰবোৰে কৈছে সোৱা সোৱা এদিন হেউজিয়া আছিলো এদিন হুন হালধিয়া এতিয়া পথাৰ হুকান তোমালোকে উৎসৱৰ আয়োজন কৰা কাৰ্যত হেয়াই বহাগৰ পৰা আঘোণলৈ কৃষকৰ নিৰন্তৰ শ্ৰমৰ পিছত কঠিয়া পৰাৰ পৰা বাই থোৱা পথাৰ দৰা হেউজিয়া হোৱালৈ হেউজিয়াৰ পৰা হুন হালধিয়া ধাননি হোৱালৈ এজন সহা কৃষকৰ কি এক নিৰন্তৰ পৰিশ্ৰম অতিবৃষ্টি অনাবৃষ্টি পোক পৰুৱাৰ আক্ৰমণ ৰুৱাৰ পিছতো খৰাং বান সকলো অতিক্ৰমী যেতিয়া এডৰা হেউজিয়া পথাৰ আঘোণত সোণালী হৈ পৰে সেই খেতি চপাই অনা খেতিয়কৰ মুখৰ ৰাঙলী আভাৰেহে শীতৰ পুৱাৰ বেলিৰ আমেজকণ পকা ধানৰ ফুৰফুৰীয়া গোন্ধৰ উমান ল'ব পাৰি সেই খেতি আৰু খেতিয়কৰ পুৰাতন উৎসৱৰ আয়োজনেই ভোগালীৰো আয়োজন ক্লেশ শান্তি কষ্টৰ বিনিময়ত পুখুৰীৰ মাছ গৰালৰ হাঁহ বাৰীৰ কাঠ আলু মাটিমাহেৰে উদৰ পুৰাই এসাঁজ চুঙা বৰা চাউল তিল পিঠা ঘিলা পিঠা ইত্যাদি হৰেক ৰকমৰ আয়োজনেৰে এবাতি ৰঙা চাহ খোৱাৰ হেঁপাহেই হেয়াই ভোগালী প্ৰয়োজনতকৈ বেছি থকা গাঁৱৰ কৃপণ মানুহ ঘৰৰ বাৰীৰ গৰালৰ বস্তু চুৰ কৰাৰ নিৰ্দোষ অপৰাধ এঘৰৰ জপনা আন ঘৰত এৰি থৈ অহাৰ ধেমালি এয়াই আছিল ভোগালী ভেলাঘৰ সজাৰ মাঘমহীয়া শীতক খেদিবলৈ মেজি সাজি জ্বলাই দি তাৰ উত্তাপত গাটো গৰম কৰি লোৱাৰ আয়োজন দিনবোৰ সলনি হ'ল পৰিস্থিতিও কৃষিজীৱী অসমীয়াৰ জীৱন যাত্ৰাও সলনি হ'ল উৎসৱৰ মাদকতা বহু কথাই এতিয়া কেৱল হুনহেৰীয়া স্মৃতি পৰিৱৰ্তন অনস্বীকাৰ্য প্ৰযুক্তিৰ উন্নয়ন প্ৰযুক্তিৰ ৰথ ক্ষিপ্ৰগতিৰে ধাৱমান হোৱাৰ পিছত সময়ৰ পিছে পিছে সলনি হোৱাৰ বিকল্প নাথাকে কিন্তু সলনি হ'ল ভোগৰ সংজ্ঞা ভোগালীৰ সংজ্ঞা আগতে ভোগালী আছিল খাদ্য সামগ্ৰীৰ প্ৰাচুৰ্য মাছ পুথিৰ প্ৰাচুৰ্য এতিয়া ভোগালীৰ অৰ্থ কেৱল ভোগ কৃষিৰ সৈতে বহু অসমীয়াৰ এতিয়া কোনো সম্বন্ধ নাই নাঙলৰ সৈতে সম্পৰ্ক তেনে পৰিপ্ৰেক্ষিতত ভোগালীয়ে নিজস্বতা হেৰুৱাটো তেনেই স্বাভাৱিক এতিয়া ভোগৰ অৰ্থ পুঁজিবাদসৃষ্ট ভোগবাদিতাৰ সৈতে সংপৃক্ত হৈ পৰিছে সেয়ে মাঘ বিহুৰ বহু আগতীয়াকৈ বহু অসমীয়া ইলেক্ট্ৰনিক মাধ্যমত ভোগালী বিহুৰ সলনি ৰঙালী বিহু আৰম্ভ হৈ যায় হিফাচিহ্ন সংস্কৃতিৰ সৈতে নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ অঘোষিত প্ৰতিযোগিতা চলে ডাঙৰকৈ ভেলাঘৰ সজাৰ প্ৰতিযোগিতা বিভিন্ন আকাৰ ডিজাইনৰ ভেলাঘৰ দুৰ্গা পূজাৰ মণ্ডপৰ দৰে বিভিন্ন ধৰণেৰে ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা চলে সংস্কৃতিৰ বিকৃতকৰণৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈ গল মাঘ বা ভোগালী বিহুত সংগীত শিল্পী আনি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ প্ৰয়াস লাহে লাহে ভোগালী বিহু আয়োজনৰ তুমুল প্ৰতিযোগিতাত চান্দা সংস্কৃতিৰো নিৰ্দিদ্ধাই আয়োজন চলিব অসমীয়া গাভৰুৱে পিঠাপনা কৰিব নজনাৰ অজুহাতত এই সাংস্কৃতিক প্ৰকৰণো বহিৰাগতৰ হাতলৈ যাব ভোগালীৰ আয়োজন কোনো কাৰণতে দুখনীয় নহয় ভোগালীত ভোগো দুখনীয় নহয় কিন্তু নব্য অৰ্থনৈতিক পৰিকাঠামোত নিজস্ব সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাটো এক প্ৰকাৰৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানক স্বীকাৰ কৰি ল'বলৈ আমি প্ৰতি মুহূৰ্ততে সচেষ্ট হ'ব লাগিব মৌলিকতা বৰ্জিত কৃষ্টি সংস্কৃতিৰ কোনো স্বকীয়তা নাথাকে কিন্তু নিজৰ কৃষ্টি সংস্কৃতিক জলাঞ্জলি দি আনৰ সংস্কৃতি আদৰি ল'বলৈ সদা প্ৰস্তুত অসমীয়াই এই নিৰ্মম সত্য বুজি উঠিব লাগিব নিজস্ব ঢঙত ঋতুকালীনভাৱে মাঘ আহিছে কৃষিকেন্দ্ৰিক লোক উৎসৱ ভোগালীও তাৰ ন্যায্যতা দাবী কৰিব আমি সেই আহ্বানক আঁকোৱালি লৈয়ে ভোগালীক আদৰিম বিদায় দিম কিন্তু ভোগালীৰ ভোগৰ অৰ্থ সেই পুৰাতন অৰ্থই হওক আমদানিকৃত সাংস্কৃতিক বিশ্বায়নকৃত নহওক তাৰেই কামনা কৰিব পাৰোঁ কিয়নো জাতিৰ বাবে এতিয়া সময় ভোগালীৰ নহয় অস্তিত্বৰ কঙাল হলে ভোগো নাথাকিব ভোগালীও নাথাকিব